Hello guys, welcome to my another study vlog. আজি ৰাতিপুৱা ষ্টাৰ্ট হ'ল 7:40 পৰা আৰু অলপ দেৰি পঢ়ি মই আকৌ কামত লাগিলোঁ। এইকেইদিন বহুত বেছি পঢ়া হোৱা নাই যদিও অলপ চলপকৈ পঢ়ি আছোঁ আৰু মই আপোনালোকক আগৰ পৰা কৈ আহিছোঁ যে মই টেটৰ কাৰণে বেছি জোৰ দি আছোঁ কাৰণ টেটত মেথছ নাই আৰু মেথছ মই বহুত বেছি বেয়া পাওঁ আৰু এতিয়ালৈকে মই মেথছ কৰাই নাই। টেট পঢ়ি থাকোঁতেই নাজানো কেনেকৈ টাইমটো গুচি গ'ল আৰু এডিআৰিৰ সময় আহি গ'ল। এডিআৰিও প্ৰথমতে ভাবিছিলোঁ যে চিৰিয়াছলিয়ে দিম, কিন্তু মেথছ নোহোৱাকৈ আপোনালোকে জানে যে আশা কৰাটো ভুল হ'ব, কাৰণ এটা পাৰ্টত এৰি দিলে বহুত বেছি প্ৰব্লেম হয় আৰু নিগেটিভ মাৰ্কিংটো আছেই। চ' মই ইমান বেছি আশা কৰা নাই আৰু কিন্তু মই একেবাৰে এৰি দিব খোজা নাই, কাৰণ টেটৰ কাৰণে এতিয়া পঢ়িবলৈ বহুত টাইম আছে যে ওলোৱাই নাই যেতিয়া, আৰু সেইবাবে মই এডিআৰিৰ কাৰণেই পঢ়িম বুলি ভাবিছোঁ। আৰু আপোনালোকেও এইকেইদিন পেনিক নহ'ব। কোনোবাই যদি পঢ়া কম হৈ আছে তেনেহ'লে চিন্তা বেছি নকৰিব। বেছি ভয় খালে আমি একোৱে নহ'ব আমাৰ, গতিকে যিমান হ'লেও আমি পঢ়িব চেষ্টা কৰিব লাগিব। যিমান টাইমেই আমাৰ হাতত নাবাচক, 10 দিন থাকক 15 দিন থাকক, এতিয়া আজিৰ পৰা 15 দিনমান আছে ধৰি লওক, আৰু 15 দিন আজি হ'ল ফ্ৰাইডে আৰু পুৰা 15 তাৰিখে আমাৰ এক্সাম আছে। চ' এইকেইদিন আমি যিমান পাৰোঁ সিমান জোৰ দিব লাগিব আৰু এইখিনি পঢ়াও কামত নাহিব সেইটো কথা নহয়। যোনে দুটা এক্সাম দিব ধৰি লওক, টেটও দিব, তেওঁলোকৰ বাবে কামতে আহিব, একো লোকচান নাযায়। চ' এইকেইদিন সকলো কথা পাহৰি অকল পঢ়াত মনোনিৱেশ কৰক। যেনেকৈ পঢ়াৰ এইকেইদিন কিছুমান ষ্ট্ৰেটেজি আছে আৰু মোৰ ষ্ট্ৰেটেজিও আপোনালোকক অলপমান কৈ দিওঁ আজি। আৰু এই নাজানো তাতে ভুল হ'ব নে শুদ্ধ হ'ব, কিছুমানৰ হয়তো বেলেগ চেঞ্জো হ'ব পাৰে ষ্ট্ৰেটেজি। এইকেইদিন বহুত বেছি আপোনালোকে ৰিভিজন দিয়ক, আগৰ যোনবিলাক পঢ়ি থৈছে সেইবিলাক। নতুন টপিক আমি এতিয়া কম চাব লাগিব আৰু ৰিভিজন আমি বেছি দিব লাগিব, কাৰণ আগৰখিনি ৰিভিজন দিলেহে আমাৰ পূৰা 100% চিয়'ৰ হ'ম। এক্সাম কি হয় সেইটো পিছৰ কথা, কিন্তু এই 15 দিন পূৰা 100% দিয়ক নিজৰ। আৰু ময়ো দিম বুলিয়েই পঢ়ি আছোঁ, কিন্তু ইমান বেছি কৰিব পৰা নাই। আৰু আজি মই আপোনালোকক এটা ৰেচিপি দেখাইছোঁ যোনটো মই হোষ্টেলত নহয়, ৰেণ্টত থাকোঁতে মই শিকিছিলোঁ। ভাড়াঘৰত যেতিয়া আছিলোঁ আৰু লগৰ এজনীৰ পৰা শিকিছিলোঁ, তাই এইটো বনাইছিলে কলডিল, আৰু আপোনালোকে চাগে বহুতে খায়ো কলডিল একদম সৰু সৰুকৈ একদম যিমান পাৰে সিমান সৰুকৈ কাটি ল'ব লাগে একদম। এতিয়া মই চপ কৰিয়ে ল'লোঁ আৰু মচুৰ দালিৰ লগত একেবাৰে পানী দি তাৰপিছত তেল মাৰি দিলেই হৈ গ'ল। বহুত টেষ্টি এইটো ৰেচিপি। যদি আপোনালোকে নাই খোৱা তেনেহ'লে প্লিজ ট্ৰাই কৰি চাব। হৈ গ'ল আজিৰ লাঞ্চ ৰেডি, আৰু খাৰ বনাইছিলোঁ ভোলৰ, মাছ ফ্ৰাই আৰু সেই দালিখিনি।
দিনত ইমান গৰম পৰিছে আৰু পিছবেলা আমি খালোঁ নেমুৰ চৰ্বত হাজবেণ্ডে বনাইছিলে কিবা মছলা দি কি মছলা দিছে নাজানো অলপমান বৰফো দি দিছিলে চৰ্বত খাই আকৌ অলপমান পঢ়িবলৈ ধৰিলোঁ আৰু একদম ইমান গৰম দেখিছে চুলি পুৰা ওপৰত বান্ধি লৈছোঁ যাতে অলপমানো ডিষ্টাৰ্ব নহয় আৰু মোৰ দেখিছে ইমান বেছি শকত হৈ গৈ আছোঁ চব মোৰ চৰ্বি জমা হৈ মুখখনতে কেলে জানো নাজানো কিন্তু ৱেইট মোৰ বহুত বেছিও নহয় যোনখিনি হাইটৰ হিচাপত থাকিব লাগে সেইখিনিয়ে আছে কিন্তু নাজানো মুখখনত ইমান বেছি চৰ্বি হয় আৰু পৰীক্ষাৰ পাছত বেছিকৈ এক্সাৰচাইজ ট্ৰাই কৰিব লাগিব এতিয়াতো কনচেনট্ৰেশ্যন একোতে বেছি হোৱা নাই এক্সাৰচাইজ কৰিবলৈও ইমান গৰমত মন নোযোৱা হৈছে অলপমান ঠাণ্ডা পৰিলে এতিয়া আকৌ ষ্টাৰ্ট কৰিব লাগিব এইকেইদিন মোৰ ষ্ট্ৰেটেজিটো আপোনালোকক কৈছোঁ যিমান পাৰে MCQ চোৱা কৰক আৰু বেছি এতিয়া ভিডিঅ' বুজি থকাৰ টাইম নাই এতিয়া যিমান য'ত নোটছ পাইছে অকল পঢ়ি যোৱাৰ কাম আৰু সেয়া MCQ প্ৰেক্টিচ কৰিলে হ'ল কাৰণ ময়ো ইণ্ডিয়ান জিকে ইমান বেছি পঢ়োৱা নাছিলোঁ আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' চাইছে তেনেহ'লে গম পায় আৰু এতিয়া মই ইণ্ডিয়ান জিঅ'গ্ৰাফী আৰু ইণ্ডিয়ান হিষ্ট্ৰী ডাইৰেক্ট নোটছৰ পৰা পঢ়ি আছোঁ আৰু আপোনালোকৰ তাত কিতাপ থাকিলে ডাইৰেক্ট লুচেণ্টৰ কিতাপৰ পৰা পঢ়িব পাৰে আৰু সেই ধৰি লওক এদিন হিষ্ট্ৰী এদিন বা দুদিন এনেকৈ ল'লে তাৰপিছত কমপ্লিট কৰি ল'লে পঢ়ি তাৰপিছত আৰু সকলো পঢ়ি থকাৰ এতিয়াও টাইম নাই যোনবিলাক হাইলাইটেড সেইবিলাক পঢ়ি শেষ কৰি অকল MCQ প্ৰেক্টিচ কৰক এইকেইদিন বহুত দীঘলকৈ পঢ়ি থকাৰ একদম সময় নাই যিমান পাৰে শ্বৰ্ট আৰু যিমান পাৰে ষ্টেটিক জিকে ক'ৰবাত নোটছ পাইছে পটাপট চাওক আৰু ভিডিঅ' চালেও একদম স্পীডত যাতে অকল এতিয়া ভিডিঅ' চাই লিখি থকাৰ একদম টাইম নাই 15 দিন আমাৰ লগত টাইম আছে আৰু 29 তাৰিখে যোনটো আছে সেইটোৰ কাৰণে অলপ একমাহ পাই যাব কিন্তু ইমান বেছি লেণ্ডি হৈ থকাৰ এতিয়া টাইম নাই অকল MCQ প্ৰেক্টিচ কৰক আৰু যোনে মেথছ কৰিছে তেওঁলোকে মেথছ পুৰা প্ৰেক্টিচ কৰক ভিডিঅ'ৰ পৰা চাই হ'লেও কিবাৰ পৰা চাই হ'লেও মক টেষ্ট দিবলৈ ট্ৰাই কৰক অসমীয়াৰ চেনেলবিলাক নহ'লে হিন্দীৰ চেনেলো MCQ বহুত প্ৰেক্টিচ কৰাই আছে এতিয়া আপোনালোকে চাব পাৰে আৰু যোনবিলাকে ধৰি লওক হাউচৱাইফ তেওঁলোকে বেলেগ কিবা কাম কৰি আছে তেতিয়া MCQ লগাই থৈ দিলে সেনেকৈও আমাৰ বহুত ইম্প্ৰুভমেণ্ট হয় আৰু এইকেইদিন আমি তাৰ বাহিৰে আৰু বেলেগ কৰিব নোৱাৰোঁ যিমান পাৰে নিজৰ 100% দিয়ক আৰু হয়তো ৰিজাল্ট আমাৰ ভাল সকলোৱে যদি পঢ়িছে ভালকৈ তেনেহ'লে ভালেই হ'ব আৰু এই পাত ব্ৰাছ আজি মই অৰ্ডাৰ দিছিলোঁ বহুত দিনৰ পৰা দিম বুলি ভাবি আছিলোঁ অনলাইনত দেখি থাকোঁ আৰু এমেজনৰ পৰা দিছিলোঁ 129 মান লৈছিলে আৰু ষ্টেইনলেছ ষ্টীলৰ হয় ওপৰৰখিনি আৰু তলৰখিনি ছিলিকনৰ হয় বহুত ভাল কোৱালিটিৰ আহিছিলে ব্ৰাছডাল আৰু এইটো ডিঅ'ডৰেণ্ট ৰোল-অনটো অৰ্ডাৰ দিছিলোঁ আৰু এটা মই স্কিন কেয়াৰৰ কাৰণে এটা যোনটো আগৰ মোৰ চিৰাম আছিলে ভিটামিন চি চিৰাম সেইটো শেষ হ'ল চ' মই এটা নাইচিনামাইড 10% চিৰাম এটা অৰ্ডাৰ দিছিলোঁ এইটো মানে প'ৰ্ছবিলাক আমাৰ গালৰ যোনবিলাক বিন্ধা থাকে সেইবিলাক কম কৰে একেবাৰেতো নোহোৱা কৰিব নোৱাৰি অকণমান কম কৰে বুলি কয় চ' এইটো এটা অৰ্ডাৰ দিছিলোঁ আৰু ৰাতি আপোনালোকক মই দেখুৱাম ব্ৰাছডাল ইউজ কৰি
ডিনাৰ হৈ গ'ল ৰেডি আৰু এইটো ৰুটিখনৰ আটাটো 3টামান আটা মিক্স আছে বাৰ্লি বাজৰা এইবিলাক কিবা কিবি মই খাই থাকোঁ আৰু চাটুৱাৰ আটা আৰু হাজবেণ্ডক ভাতেই বনাই দিলোঁ আৰু আজি হ'ল 3 ঘণ্টা 47 মিনিট নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিছোঁ বাই বাই